সৰুপথাৰ অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে গল ব্লাডাৰ অস্ত্ৰোপচাৰ সম্পন্ন। সৰুপথাৰ সমজিলাবাসী ৰাইজৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত এক ভাল খবৰ। আজি সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত প্ৰথমবাৰৰ গল ব্লাডাৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। বৰপথাৰ অঞ্চলৰ জোৰহতীয়া পাভজান গাঁৱৰ বিশ্বজিৎ বৰা নামৰ এজন ৩৪ বছৰীয়া ব্যক্তিৰ এই গল ব্লাডাৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হয়। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত উন্নতমানৰ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষভাৱে তৎপৰতা গ্ৰহণ কৰাৰ বাবে এইসমূহ সম্ভৱ হৈ উঠিছে। জানিব পৰা তথ্যমতে সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ে এইসমূহ চিকিৎসাৰ লগতে সৰ্পদৰ্শনৰ ক্ষেত্ৰতো বিশেষ সফলতা লাভ কৰিছে। যোৱাটো বৰ্ষত সৰ্বমুঠ 249 গৰাকী সৰ্পদৰ্শন হোৱা ৰোগীয়ে সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰি সুস্থ হৈ উঠিছে আৰু ইয়াৰ ভিতৰত 5 গৰাকী বিষাক্ত সাপে দংশন কৰা ব্যক্তিও সম্পূৰ্ণ সুস্থ হৈ উঠিছিল। আজি আমাৰ সৰুপথাৰ যিখন CDCH আছে তাত ইণ্ডিপেণ্ডেণ্টলি প্ৰথমবাৰৰ কাৰণে গল ব্লাডাৰ হৈছে, এটা অপাৰেশ্যন কৰা হৈছে। আমাৰ আগতে এটা গল ব্লাডাৰ অপাৰেশ্যন কৰা হৈছে। আমাৰ ইয়াৰ চাৰ্জন আছিলে আৰু গোলাঘাটৰ পৰা আমি এটা টিম আনিছিলোঁ। তেখেতলোকৰ সহায়ত আচলতে কি আমি প্ৰথম গল ব্লাডাৰ অপাৰেশ্যনটো কৰিছিলোঁ। আৰু আজি আমি কাৰো সহায় নোলোৱাকৈ আমাৰ নিজাববীয়াকৈ আমাৰ হস্পিটেলৰ 2জন চাৰ্জন আছে, 2জন এনাস্থেচিয়া আছে, আমাৰ চিষ্টাৰসকল আছে, সকলোৱে মিলি আমাৰ বৰপথাৰৰ জোৰহতীয়া পাভজান বিশ্বজিৎ বৰা 34 years তেখেতক সুকলমে আমি অপাৰেশ্যনটো কৰিবলৈ সক্ষম হৈছোঁ। তেখেতৰ আচলতে মাল্টিপুল সৰু সৰু চাইজৰ আচলতে কি বহুতখিনি ষ্ট'ন আছিলে আৰু মই চাৰ্জনক সুধিছিলোঁ মিউক'চিল টাইপো এটা আছে বুলি কৈছিলে আৰু মানে কি সেইটো কমপ্লিট অপাৰেশ্যন কৰি পিনি উলিয়াই আনিছে। এইখিনিতে মই আপোনাক আৰু এটা কথা সুধোঁ, বিশেষকৈ আজি কিছুদিনৰ পৰা সৰুপথাৰ সমজিলা যি আচলতে CDC হস্পিটেল আছে, ইয়াত যি সৰ্পদংশনৰ পৰা বহুত ৰোগী ভাল হৈ উঠিছে, এই ক্ষেত্ৰত কি ক'ব আচলতে? আমাৰ যোৱা বছৰটো আমাৰ ইয়াত আহিছে 9 তাৰিখে আহিছে জানুৱাৰী। আমি কমপ্লিট জানুৱাৰী 9 তাৰিখে IPD আৰু OPD দুইটা আনিছোঁ। তেতিয়াৰ পৰা আমি গোটেই বস্তুটো আচলতে ৰেকৰ্ডিং কৰা হৈছে। তেতিয়াৰ পৰা আমাৰ ডিচেম্বৰৰ লাষ্টলৈকে 249 সাপে খুটা বেমাৰী আহিছে আৰু তাৰে 5 গৰাকী আচলতে কি বিষাক্ত সাপে কামুৰিছে আৰু 5 গৰাকীকে আমি লগে লগে বেজি দিছোঁ। ইয়াতে দি পিনি 5 গৰাকী ভাল হৈছে। আমি 249ৰ 5 গৰাকীৰ বাহিৰে বাকীখিনিক আমি বেজি দিব লগা হোৱা নাই। তেখেতলোকক আমি ইয়াতে অবজাৰ্ভেশ্যনত ৰাখিছোঁ। অবজাৰ্ভেশ্যনত ৰখাৰ পাছত ঠিকে ঠাকে আছে আৰু ঘৰলৈ পঠাই দিয়া হৈছে। তাৰমানে তেখেতলোকক বিষাক্ত সাপে কামোৰা নাই। পেচেণ্টটো মই মঙলবাৰে এডমিট কৰিছিলোঁ, 2 দিন আগত। অলপ দৰৱ চৰৱ পাই থাকিলে 2 দিনমান, অলপ প্ৰিপাৰেশ্যন লোৱাৰ কাৰণে। তাৰপিছত আজি 11টা বজাত ষ্টাৰ্ট কৰিছিলোঁ অপাৰেশ্যন। এই 1.5 ঘণ্টামান লাগিলে, 12:30লৈকে শেষ হৈছে। বিশ্বজিৎ বৰা নাম হয় পেচেণ্টৰ, মেল হয় পেচেণ্টটো, মানে ঠিকে আছে এতিয়া। আপুনি কোন বিভাগ? চাৰ্জাৰী, এই চাৰ্জাৰী নামটো? মোৰ নাম শুভ্ৰ, ডক্টৰ শুভ্ৰ প্ৰসাদ ভৌমিক। এই নাম গণেশ, ডক্টৰ গণেশ। এনাস্থেচিয়া মানি বাছাগাম, ডক্টৰ মানি বাছাগাম।